ঈশ্বৰদা কি ক'ব এই আজি অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ শাখা সভা জিলা সভা আজীৱন সভ্য হিতৈষী সভ্য পৰম হিতৈষী শহীদ পৰিয়াল প্ৰমুখ্যে সকলোৰে বাবে এটা বৰ গৌৰৱৰ দিন বুলি মই অনুভৱ কৰিছোঁ। চন্দ্ৰকান্ত সন্দিকৈ ভৱন এটা ভৱন হৈ থকা নাই, ই আচলতে অসমীয়া জাতীয় জীৱনৰ এটা হৃদস্পন্দন বুলি আজি সমগ্ৰ অসমে অনুভৱ কৰিছে। এই ভৱনৰ পৰাই অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ যিটো প্ৰভাৱ, অসমৰ জাতীয় ঐক্য আৰু সম্প্ৰীতিৰ যিটো বন্ধন, এইটো প্ৰবাহিত হৈ আছে যুগে যুগে। এই ভৱনৰ মাজৰ পৰাই অসম সাহিত্য সভাই বিস্তৃতি লাভ কৰি আজি অসম সাহিত্য সভা মহীৰূহত ৰূপান্তৰিত হৈছে। মহীৰূহ বিশাল বৃক্ষ, আমাৰ প্ৰায় 1000 শাখা আছে, অসমত আছে, ভাৰত ৰাষ্ট্ৰত আছে, বিশ্বৰ আৰৱ কাণ্ট্ৰিৰ পৰা আৰম্ভ কৰি কানাডা, আফ্ৰিকা, ইণ্ডোনেছিয়া এই সকলো ঠাইতে আমাৰ অসম সাহিত্য সভাৰ শাখা আছে। আপোনাসকলে শুনি সন্তোষ পাব, আজি এমাহৰ আগতে আমাৰ মস্কোতো এটা শাখা গঠন হৈছে। এই এটা বৃহৎ পৰিয়ালটোৰ যিগৰাকী মুৰব্বী, এই মই মুৰব্বীগৰাকী হৈছোঁ এতিয়া ৰাইজে দিয়া এটা আশীৰ্বাদ। এই মুৰব্বী হিচাপে অসম সাহিত্য সভাৰ অতীতৰ যিটো গৌৰৱ, এই অতীতৰ গৌৰৱৰ ভিত্তিত বৰ্তমানৰ যিটো বুনিয়াদ, এই বুনিয়াদটো অসম সাহিত্য সভাই গ্ৰহণ কৰিবই লাগিব। আৰু চন্দ্ৰকান্ত সন্দিকৈৰ শতবৰ্ষৰ প্ৰাক মুহূৰ্তত আমি এইটো কথা ঘোষণা কৰিবলৈ পাই ভাল পাইছোঁ যে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত এতিয়া সমন্বয় আৰু সম্প্ৰীতিৰ সাঁকো আমি নিৰ্মাণ কৰি থৈ আহিলোঁ। কালিলৈ বৰাক ব্ৰহ্মপুত্ৰৰ পৰা 50জনীয়া এটা শিল্পী দল ইয়ালৈ আহিব। দেৱজিৎ সাহাই ইচ্ছা কৰিছে যোৰহাটলৈ আহিবৰ কাৰণে। তাতোতকৈ ডাঙৰ কথা, অসম বিশ্ববিদ্যালয়ত যিটো সময়ত অসমীয়া ভাষাৰ নামেই শুনাব খোজা নাছিল, ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে অসমীয়া ভাষাক অসম বিশ্ববিদ্যালয়ত বিভাগ খুলিবৰ কাৰণে ইতিমধ্যে অনুমতি দিছে। আৰু তাতোতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল, তাত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱাৰ 2খন আসনো প্ৰতিষ্ঠা হ'ব। সৰ্বোপৰি ভাষাৰ ওজা, যাৰ কাৰণে 1973 চনত অসমীয়া ভাষাই 1873 চনত অসমীয়া ভাষাই পুনৰ বাসন কৃতিত্ব লাভ কৰিছিল, তাৰ এগৰাকী যুগনায়ক হ'ল হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱাৰ নথকা হ'লে 1873 চনতে কৰা বিদ্যায়তনিক আন্দোলন নথকা হ'লে আজি
2025-26 অসমৰ অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হয়তো মৰ্যাদা নাপালেহেঁতেন। গতিকে শিলচৰতো আমি হেমচন্দ্ৰ বৰুৱাৰ এটা প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত কৰিছোঁ। ছাৰ, চন্দ্ৰকান্ত সন্দিকৈ ফুকনৰ 100 বছৰ সন্দিকৈ ইয়াত মানে